19 ছেপ্টেম্বৰৰ পৰা মানুহগৰাকীয়ে কেৱল কান্দিছে আৰু কান্দিছে। হাতজোৰ কৰি কান্দি কান্দি ভাগৰি পৰা মানুহগৰাকীৰ কোলা পৰি গৈছে চকুৰ গুৰি। প্ৰাণৰো আপোন মানুহজনক হেৰুওৱাৰ দুখত তেওঁ হৈ পৰিছে অসহায়। গৰিমা শইকীয়া গাৰ্গ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী, বন্ধু সকলো। কেতিয়াবা তেওঁৱেই হৈ পৰিছিল শিশুসুলভ জুবিনৰ মাতৃস্বৰূপো। সেইগৰাকী গৰিমা শইকীয়া গাৰ্গেই এতিয়া জুবিনৰ অনুপস্থিতিত হৈ পৰিছে অকলশৰীয়া। জিৰণি ল'বলৈও সময় নোহোৱা মানুহগৰাকী হৈ পৰিছে অসুস্থ। 21 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ নশ্বৰ দেহ গুৱাহাটীত আহি উপস্থিত হোৱাৰ পৰা 23 ছেপ্টেম্বৰত সোণাপুৰত শেষকৃত্য সম্পন্ন হোৱালৈকে প্ৰতিটো মুহূৰ্ততে গৰিমা শইকীয়া গাৰ্গ আছিল প্ৰাণহীন জুবিনৰ শৰীৰৰ কাষত। 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে কাহিলীপাৰাৰ ঘৰখনৰ সন্মুখত গোট খাইছিল হাজাৰ হাজাৰ অনুৰাগী। প্ৰিয় পুৰুষক হেৰুৱাই কান্দি কান্দি বাউলি হৈ পৰা গৰিমা শইকীয়া গাৰ্গে সেই মুহূৰ্তটো থিয় দিছিল অনুৰাগীৰ কাষত। ৰাখিছিল অসুস্থ পিতৃ মাতৃৰো খবৰ। 24 ছেপ্টেম্বৰৰ পৰা কাহিলীপাৰাৰ ঘৰখনলৈ সাধাৰণ অনুৰাগীৰ পৰা ৰাজনৈতিক নেতা, দেশৰ শীৰ্ষ পুঁজিপতি সকলোৰে আগমন ঘটিছিল। সকলোকেই তেওঁ মাত দিছে, সকলোৰেই খবৰ ৰাখিছে। প্ৰতিদিনেই সংবাদ মাধ্যমৰ সন্মুখীন হৈ কান্দি কান্দিয়ে কৈ গৈছে কথাবোৰ। কৰ সাগৰত ডুবি থকাৰ মাজতো তেওঁক শোকবাৰ্তা দিবলৈ যোৱা অনুৰাগী দল সংগঠনৰ নেতাৰ সৈতে থিয় দিছে ফটোৰ বাবে। যোৰহাটত ৰাজহুৱা আদ্যশ্ৰাদ্ধ শেষ হোৱাৰ পাছতে তেওঁ ব্যস্ত হৈ পৰিছিল জুবিনৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালেৰ কামত। নভবা কথাও হঠাতে হয় চাগে, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে জুবিনে ঠিক কৰা মতেই 31 অক্টোবৰত চিনেমাখনৰ মুক্তি দিয়াৰ বাবে আৰম্ভ কৰিছিল শেষ পৰ্যায়ৰ শ্বুটিং। জুবিনৰ সৈতে কথা পাতিবলৈ অন্তৰত গুজৰি গুমৰি থকা কথাবোৰ ক'বলৈ মন গ'লে তেওঁ গুচি গৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ। কিছু সময় তাতেই বহিছে, হয়তো তেনেকৈয়ে বিচাৰি পাইছে জুবিনৰ সান্নিধ্য। তাতেই অনুৰাগীৰ সৈতে কান্দি কান্দি গাইছে জুবিনৰ গান। সকলো সময়তে তেওঁৰ কাষত থিয় হৈ আছে পামী বৰঠাকুৰ। কেনেকুৱা হ'ব জুবিন ক্ষেত্ৰ, কেনেকৈ নিৰ্মাণ কৰিব পাৰি জুবিনৰ সমাধি, তাৰ বাবেও চৰকাৰে গঠন কৰি দিয়া নিৰ্মাণ সমিতিৰ সৈতে বহিছে আলোচনা। উপস্থিত হৈছেগৈ SITৰ কাষত, ভাগৰ মাৰিবলৈও যেন তেওঁৰ আহৰি। তাৰ মাজতেই 31 অক্টোবৰত মুক্তি পালে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। ৰৈ ৰৈ বিনালে, নিশাই বিনালে, ৰাতিপুৱাব কেতিয়া। অসমীয়া ছবিক লৈ জুবিন গাৰ্গে দেখা সকলো সপোন বাস্তৱ হৈ পৰা এই ছবিখন মুক্তিৰ পাছতো গৰিমা গাৰ্গে কান্দিছে। কান্দি কান্দিয়ে চাইছে জুবিনৰ অন্তিমখন ছবি। কান্দি কান্দি সাংবাদিকৰ আগত কৈ গ'ল জুবিনে দেখা সপোনবোৰ বাস্তৱ হোৱা দেখি আজি কিমান সুখী হ'ল হয় তেওঁ। 19 তাৰিখৰ পৰা এইদৰে জিৰণিবিহীনভাৱে কান্দি কান্দি দৌৰি ফুৰা গৰিমা শইকীয়া গাৰ্গ এতিয়া অসুস্থ। মঙলবাৰে তেওঁক ভৰ্তি কৰোৱা হৈছে মহানগৰীৰ এখন হাস্পতালত। হাস্পতাল কৰ্তৃপক্ষই কোৱা মতে অৱশ্যে চিন্তাৰ বিশেষ প্ৰয়োজন নাই। হয়, গৰিমা শইকীয়া গাৰ্গ অলপ অসুস্থ হৈছিলে। যোৱাকালি একচুৱেলি ৰাতি 10মান বজাত আহি তেওঁ হেল্থ চিটি হস্পিটেলত এডমিট হৈছে। বৰ্তমান ঠিকেই আছে। তেখেত আমাৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ ব্ৰজেন লহকৰ আৰু ডক্টৰ চন্দনা শৰ্মাৰ তত্বাৱধানত তেখেতৰ চিকিৎসা চলি আছে। অহাৰ সময়ত তেওঁৰ অকণমান ডিহাইড্ৰেশ্যন আৰু অলপ উইকনেছ আছিলে। এতিয়া আমি সকলো পৰীক্ষা নিৰীক্ষা কৰিছোঁ। এতিয়া বৰ্তমান সুস্থই, তেওঁক কিন্তু অকণমান ৰেষ্টৰ প্ৰয়োজন। গতিকে আমি ভাবিছোঁ তেওঁ অলপ ৰেষ্টত থাকিলে সকলো ঠিক হ'ব। চ' সেইটো আমাৰ ডক্টৰসকলে ডিচিশ্যন ল'ব। কিন্তু এতিয়ালৈকেতো তেওঁ ধৰক যিখিনি পৰীক্ষা নিৰীক্ষা কৰিছে তাৰ সম্পূৰ্ণ ৰিপৰ্ট অহা নাই। যদি আজি আহে তেখেতসকলে চাই মেলি কালি বা পৰহিৰ ভিতৰত ডিচিশ্যন ল'ব। বাকী তেওঁ ভয় কৰিবলগীয়া একো কাৰণ নাই, বৰ্তমান সুস্থ হৈ আছে, খালি তেওঁ জিৰণিৰ প্ৰয়োজন। হ'ব পাৰে আপোনালোকে জানে গোটেইখিনি হৈ আছে লাষ্ট 1-1.5 মাহ, গতিকে হ'ব পাৰে। গতিকে অকণমান তেওঁ মানে সুস্থ হৈ থকা নাই আৰু ধৰক কি বুলি কওঁ উইকনেছ হৈছে, বিশেষকৈ উইকনেছ প্ৰব্লেমৰ কাৰণেই আহিছিলে। বাকী প্ৰব্লেম নাই, বাকী সকলো সম্পূৰ্ণ ঠিকে আছে। মাত্ৰ এটা কথা মই আকৌ কৈছোঁ, তেওঁক জিৰণিৰ প্ৰয়োজন আছে। ৰিলিজ মই আপোনাক ক'লোৱে যে ডক্টৰসকলে চাই আছে, তেখেতে চাই গোটেইখিনি ৰিপৰ্ট অহাৰ পিছত আজি বা কালিৰ ভিতৰত ডিচিশ্যন হ'ব, তাৰপিছত তেওঁ ৰিলিজ ল'ব পাৰিব।
খোৱা ক্ষেত্ৰত কিবা ৰেষ্ট্ৰিকশ্যন দিয়া আছে? নাই, তেনেকুৱা একো ৰেষ্ট্ৰিকশ্যন নাই, তেওঁ বৰ্তমান সকলো খাব পাৰিব। কি পৰীক্ষা কৰা হৈছে? তেওঁৰ আমি ধৰক যিখিনি তেজৰ নমুনালে তেজৰ পৰীক্ষা, আল্ট্ৰাচাউণ্ড, ইক' আমি গোটেইখিনি টেষ্টেই কৰাইছোঁ। আৰু কিমান কান্দিব গৰিমা শইকীয়া গাৰ্গ? আপুনি এতিয়া অলপ জিৰণি লওক। কৰিবলৈ আৰু বহুত কামেই বাকী আছে, সকলোবোৰতো আপুনিয়েই কৰিব লাগিব।